চিকিৎসা কৰা নাছিলোঁ যেহেতু মই পাইছোঁ HHOৰ লগত যোগাযোগ কৰক আৰু তেখেতসকলৰ নমস্কাৰ মই ৰোহিণী কুমাৰ তাছা মোৰ ঘৰ যোৰহাটত যোৱা 2015 চনৰ পৰা মোৰ হেয়াৰ ফল আৰম্ভ হৈছিল বিশেষ একো চিকিৎসা কৰা নাছিলোঁ কিন্তু অৱসৰত যেতিয়া বেছিকৈ মোৰ চুলি সৰিবলৈ ধৰিলে তেতিয়া মই গুৱাহাটীস্থিত HHOৰ ডাক্তৰৰ লগত যোগাযোগ কৰিলোঁ যোৱা হেয়াৰ ট্ৰান্সপ্লান্টৰ কাৰণে তেখেতসকলে মোক গুৱাহাটীলৈ মাতিলে মই 10 আৰু 11 তাৰিখ দুদিনত মই 4000 গ্ৰাফ্ট মই ইয়ালৈ আহিছোঁ খুব সুন্দৰ গ্ৰোথ হ'ল মই 6 মাহৰ এটা কোৰ্স দিছিলে তেখেতসকলে মেডিচিনৰ অৱশেষত মোৰ 6 মাহ কমপ্লিট হ'ল মই আজি ইয়াত আহি উপস্থিত হৈছোঁ মই HHOৰ ডক্টৰসকলক মই ধন্যবাদ দিছোঁ লগতে ইয়াত যিসকল ষ্টাফ আছে তেখেতসকলকো ধন্যবাদ দিছোঁ খুব ফ্ৰেণ্ডলি হয় চুলি সৰাৰ প্ৰব্লেম হৈছে যিসকলৰ মই তেখেতসকলক অনুগ্ৰহ কৰিম তেখেতসকল অতি সোনকালে গুৱাহাটীস্থিত HHOত আহক হেয়াৰ ট্ৰান্সপ্লান্ট লগতে যদি কিবা সমস্যা আছে ডাক্তৰৰ লগত যোগাযোগ কৰক পৰামৰ্শ কৰক সুফল পাব যেহেতু মই পাইছোঁ সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যাতে তেখেতসকল আহি HHOৰ লগত যোগাযোগ কৰক আৰু তেখেতসকলৰ আগৰ যি লুকছ আকৌ ঘূৰাই আনিবলৈ সক্ষম হওক ধন্যবাদ HHO